নিশা প্ৰায় 7 বজাৰ সন্ধিয়া প্ৰায় 7:30 বজাৰ পৰা আৰম্ভ হৈছিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ আপোনাৰ সৰু বিহু অতি প্ৰতিযোগিতা। তাৰপিছতে হৈছিলে হুঁচৰি প্ৰতিযোগিতা। এতিয়া যদি চাই এতিয়া পুৱা 6 বাজিছে, কিন্তু এতিয়াও হৈ আছে প্ৰতিযোগিতা। অৰ্থাৎ 28 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱা যি প্ৰতিযোগিতা আচলতে সৰু বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা, এতিয়া আজি 29 তাৰিখ পুৱা 6 বাজিছে, এতিয়ালৈকে প্ৰতিযোগিতা হৈ আছে। চিন্তা কৰক কিমান কঠিন আচলতে প্ৰতিযোগিতা আয়োজন কৰোঁতে কিমান কঠিন। সেয়া লাগিলে যিসকল আয়োজক কমিটিয়ে হওক বা আচলতে বিচাৰকে হওক কিমান কষ্টকৰ হ'ব পাৰে। সেয়া সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতা, 28 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতা আচলতে এতিয়া পুৱা 6 বাজিছে আৰু এতিয়ালৈকে বৰ্তমান প্ৰতিযোগিতা হৈ আছে। আৰু এতিয়া আমি জানিব চেষ্টা কৰিম কিমান আছে প্ৰতিযোগিতা। পুনৰ কৈছোঁ যে 28 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হৈছিল প্ৰতিযোগিতা গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ, আৰু বৰ্তমান এতিয়া পুৱা 6 বাজিছে, এতিয়াও প্ৰতিযোগিতা হৈ আছে। আৰু সকলো বহি আচলতে কিমান আছে প্ৰতিযোগিতা আৰু কিমান আছে প্ৰতিযোগিতা হুঁচৰি লাষ্ট কালি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হৈছিল, এতিয়াও হৈ আছে। এয়া ৰেকৰ্ড নেকি বাৰু গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুত? এইবাৰ 65 গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বাকৰি যোৱাকালি হুঁচৰি প্ৰতিযোগিতা আৰু বহলপুৰী খ্যাত সৰু বিহুৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে। এই সন্ধিয়া 7 বজাতে আৰম্ভ হোৱা প্ৰতিযোগিতা ইতিমধ্যে পুৱা 5:30 বাজিছে, এতিয়াও প্ৰতিযোগিতা চলি আছে। প্ৰায় 30গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিলে আৰু 10গৰাকী প্ৰতিযোগীক আমি লগালগ ফেয়াৰটো দি আমি ঘূৰাই পঠিয়াইছোঁ আৰু সময় প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আমি নামভৰ্তি কৰিবলৈ বাধা দিওঁ। কিমান দূৰৰ পৰা আহিছে? কিমান দূৰৰ প্ৰতিযোগী আহিছে? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। হুঁচৰি ডিগবৈ, নাওবলীয়া, শদিয়া, মৰাণৰ পৰা আহিছে। ইতিমধ্যে হুঁচৰি প্ৰায় 18টা দলে অংশগ্ৰহণ কৰিছে, তাৰে ভিতৰত 5টা দলক আমি পুনৰ তেওঁলোকক ঘূৰাই পঠিয়াইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে। বৰ্তমান এতিয়াও প্ৰতিযোগিতা হৈ আছে, হুঁচৰি প্ৰতিযোগিতা। 7 বজাৰ পৰা আৰম্ভ হৈছে প্ৰতিযোগিতা, এতিয়া পুৱা 6 বাজিছে, ইমানখিনি প্ৰতিযোগিতা হৈ আছে। এবাৰ আচলতে এটা ৰেকৰ্ড নি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু? হয়, ৰেকৰ্ড বুলিয়ে ক'ব পাৰি। 65 গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এতিয়া আপুনি দেখিছে যে পুৱা আপোনাৰ 5:45 এই মুহূৰ্তলৈকে আমাৰ প্ৰতিযোগিতা চলি আছে। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এক ঐতিহ্য আছে, অসমত সকলোৱে গম পায় যে আমি যিবিলাক প্ৰতিযোগিতা আয়োজন কৰোঁ, হুঁচৰি প্ৰতিযোগিতা আয়োজন কৰোঁ, বিহু হুঁচৰি প্ৰতিযোগিতা আয়োজন নকৰোঁ, অকল যে আমাৰ পৰম্পৰা ঐতিহ্য ৰক্ষা কৰা যি হুঁচৰি প্ৰতিযোগিতা থাকে, খুব কম বিহু সমিতিয়ে এই প্ৰতিযোগিতা আয়োজন কৰে। বিশেষকৈ আমাৰ আজি প্ৰায় 14যোৰা হুঁচৰি হৈছে আৰু 14যোৰা হুঁচৰি হৈছে। আৰু অসমৰ কোন কোন ঠাইৰ পৰা আহিছে? অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আহিছে। মৰাণ, তিনিচুকীয়াৰ পৰা, ধেমাজিৰ পৰা আদি কৰি ডিব্ৰুগড়, যোৰহাট, এইফালে গুৱাহাটীৰ পৰাও আহিছে। গতিকে এই মুহূৰ্তলৈকে প্ৰতিযোগিতা হৈ আছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ প্ৰতিযোগিতা আমাৰ বিষয়ববীয়াসকল যিসকল আছে প্ৰতিযোগিতা সমিতিৰ, তেখেতলোকক আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই যোগাযোগ কৰিছে টিমসমূহৰ লগত। তাতে আমাৰ গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি ঐতিহ্য, সেই ঐতিহ্য এতিয়াও অক্ষুণ্ণ আছে। আৰু চেষ্টা কৰিম সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। অহা কাইলৈ আমাৰ মেজাংকৰি বটাখ্যাত বৰবিহু আজি 29 তাৰিখে আৰম্ভ হৈছিলে, আজি 29 তাৰিখে আজি মেজাংকৰি বটাখ্যাত বৰবিহু প্ৰতিযোগিতা আছে। প্ৰতিযোগিতা আছে। গতিকে অহা কাইলৈ আমাৰ সূৰ্য বৰপাত্ৰ আৰু আমাৰ গীতৰ পৰিৱেশন হ'ব, মুকলি হ'ব উন্মোচনী অনুষ্ঠান। গতিকে সকলো গোলাঘাটবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। কিমান কষ্টকৰ হ'ব পাৰে চাওক, সন্ধিয়া 28 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হোৱা যি প্ৰতিযোগিতা সেয়া এতিয়া বৰ্তমান হৈ আছে। আৰু যিসকল বিচাৰক তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব পাৰে কালি সন্ধিয়াৰ পৰা আজি পুৱা 6:30 বজালৈ, আৰু যিসকল আচলতে আয়োজক কমিটি তেওঁলোকৰ সমানে ইয়াত বহি আছে, তেওঁলোকৰো কিমান কষ্ট হ'ব পাৰে। এয়া আছিলে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ 28 তাৰিখৰ যি আচলতে আকৰ্ষণীয় অনুষ্ঠান আছিল, সেয়া আছিলে সৰু বিহু প্ৰতিযোগিতা আৰু হুঁচৰি প্ৰতিযোগিতা। হুঁচৰি প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা হুঁচৰি দল আহিছিলে আৰু সেয়া
সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া পুৱা 6:30 বাজিছে, এতিয়াও সেয়া হৈ আছে। আমি দেখুৱাই আছোঁ তাৰ পৰিৱেশ। আৰু এতিয়া পুৱা হ'ল, পুৱা 6:30 বাজিছে, কিন্তু এতিয়া হৈ আছে প্ৰতিযোগিতা। আৰু বিভিন্ন ঠাইৰ পৰা আচলতে হুঁচৰি দলসমূহ আহিছিলে, এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে, গোলাঘাটৰ নহয় আচলতে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিলে আৰু এতিয়াও বৰ্তমান সেয়া অনুষ্ঠিত হৈ আছে। আৰু বহুত দল আচলতে আৰু তেওঁলোকে কৈছে যে বহুত দল তেওঁলোকে আচলতে মানে ঘূৰা পঠিয়াবলগীয়া হৈছে, কাৰণ সময় নাটনি। কাৰণ 28 তাৰিখে সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতা আজিও হৈ আছে, যিহেতু সময়ৰ অভাৱ হ'ব, গতিকে তেওঁলোকে বহুত হুঁচৰি দল বা তেওঁলোকে আচলতে ঘূৰা পঠিয়াইছে, কাৰণ সময়ৰ অভাৱ।